নমস্কাৰ বন্ধুসকল, এইয়া ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক, আপোনালোকে ইমানেই শ্বেয়াৰ কৰক গোটেই ইণ্ডিয়াৰ কোনা কোনা যাতে সব মানুহে দেখিবলৈ পায়। এই ভিডিঅ'টো হৈছে এই ভিডিঅ'টো কোন জেগা জানানে? কিয়নো ভিডিঅ'টো হ'ল কিছুদিন পূৰ্বে পশ্চিমবংগত বিজেপি চৰকাৰ আহিছে। বিজেপি চৰকাৰ অহাৰ পিছতে চৰকাৰৰ ওপৰত গৰু নিষেধ কৰা হৈছে আৰু কোৱা হৈছে যে গৰু যদি কুৰবানী দিব লগা আছে তেনেহলে 14 বছৰ গোটেই ইণ্ডিয়াৰ ওপৰৰ কোনা হ'ব কোনা লাগিব। সব মানুহ যাতে এতিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে কি কৰিছে? মুছলমান সম্প্ৰদায়ৰ লোকসকলে হিন্দু সনাতনী বঙালী যিসকল হিন্দু মানুহ আছে সেইসকলৰ পৰা ঠিক আছে গৰু কিনা বন্ধ কৰি দিছে আৰু কিনা বন্ধ কৰাৰ ফলত এনেদৰে থানাৰ সন্মুখত আৰক্ষী প্ৰশাসনৰ লোকসকল সন্মুখত আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, হাতত হেংদাং লৈ তেখেতসকল আহি পৰিছে যে এই চৰকাৰ আমাৰ নালাগে, যদি এই চৰকাৰে আমাক গৰু বিক্ৰী কৰিব নিদিয়ে। যিহেতু চৰকাৰে আইন আনিছে প্ৰায় 14 বছৰ হ'ব লাগে গৰুৰ, কিন্তু 14 বছৰ হ'লে এইসকল সনাতনী মানুহ, হিন্দু বঙালী মানুহ, বঙালী হিন্দু মানুহে এতিয়া গৰু বিক্ৰী কৰাত তেখেতসকলৰ বহুত অসুবিধা হৈছে আৰু তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিয়নো তেখেতসকলক বাচিবলৈ দিয়া হ'ব লাগিব। তেখেতসকলে লোন লৈ গৰু পুহিছে মুছলমানৰ ওচৰত বিক্ৰী কৰিবলৈ। এতিয়া আপোনালোকে কওক, হিন্দু মুছলমান কৰাসকলে কি ক'ব? যিসকলে হিন্দু মুছলমান কৰি আছে সেইসকলৰ বাবে আজিৰ প্ৰতিবেদনটো আগবঢ়াই দিছোঁ। কিয়নো পশ্চিমবংগত আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যিসকল হিন্দু মানুহ আছে সেইসকলে মুছলমানৰ ওচৰত গৰু বিক্ৰী কৰে আৰু তেখেতসকলৰ পৰিয়াল পোহপাল দিয়ে আৰু তেখেতসকলৰ ল'ৰা ছোৱালীক শিক্ষাদান দিয়াৰ ক্ষেত্ৰতো বহু সহায় হয়। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে যেতিয়া গৰু বন্ধ কৰি দিছে, 14 বছৰ হ'ব লাগিব বুলি এনেধৰণৰ কথা যেতিয়া উত্থাপন হৈছে,